কি খবৰ আপোনালোকৰ নিশ্চয় ভাল অন্যটি ভিডিঅ'লৈ আপোনালোকৰ সকলোকে মই ইউটিউব চেনেলত স্বাগতম জনালোঁ আৰু আমি আজি যাব ওলাইছোঁ ভণ্টিৰ বিয়ালৈ মোৰ কাজিন পেহী তাৰ পেহীৰ মানে সৰু ছোৱালীজনীৰ আজি বিয়া জোৰণ আৰু জোৰণ মেহেন্দি সেইবিলাকটোতো আপোনালোকক দেখুৱাই গৈছোঁ আজি বিয়া বন্ধুসকল আৰু আমি গোটেই বা ভনী মানে যাব ওলাইছোঁ মানে সপৰিয়ালে আৰু মাও যাব মোৰ ল'ৰা ছোৱালী গোটেইকেইটাক লৈ যাম আৰু এইকেইটা মানে একদমবাৰে ৰেডি হৈ আছে আমাৰ টিকলাজনী হাই কৈ দিয়া সৰু ভণ্টিৰ ছোৱালী সৰু ভণ্টিৰ নাম হ'ল চুমি ৰহা আৰু তাইৰ ছোৱালীজনীৰ নাম হ'ল হাৰ্লিন আৰু 3 নম্বৰ ভণ্টি দীপা লালু আৰু তাইৰ ছোৱালীজনীৰ নাম হ'ল কৃতিকা লালু আৰু এইজনী হ'ল মোৰ ছোৱালী একবাৰ ঘূৰি দিয়া হাই কৈ দিয়া আৰু এইটো হ'ল মোৰ ল'ৰা আৰু মা আছে ওলাই আছে গোটেইকেইটা মানে যাম আৰু বন্ধুসকল কথা পাতি থাকোঁতে আমাৰ আৰু ওলোৱা দেখা পাই আমাৰ ডগীকেইটা একদম হাল্লা লগাই দিছে সেইটো কাৰণে ভইচটো দিব লগা হ'ল আৰু এই বিয়াটো আমাৰ কাৰণে বহুত খাস কাৰণ নিজৰ ভণ্টিৰ দৰে নিজৰ পেহী নহলেও মোৰ নিজৰ পেহীৰ দৰে আৰু পেহী পেহাটোতো ঢুকুৱা আজি বহুত বছৰ হৈ গ'ল কিন্তু ছোৱালী কেইজনী আমি একেলগে ডাঙৰ দীঘল হোৱা আগতে যিহেতু মমাইকৰ ঘৰতে আছিলে সেইটো কাৰণে আমাৰ ঘৰৰ পৰা মানে বেৰাটোহে ইপাৰ সিপাৰ আৰু এতিয়া অলপ দূৰত গৈছে ইহঁতে মানে আমাৰ একে গাঁৱতে কিন্তু অলপ যাব লাগে আৰু ইহঁতৰ ঘৰটো আৰু বিয়া বুলি ক'লেতো বন্ধুসকল খালি যাব লাগে আৰু খাই বৈ আহিব লাগে নহয়নে কেনেকুৱা লাগিছে ঘৰ বাৰীটোতো অৱস্থা নোহোৱা হৈ গৈছে আজি মানে একদমবাৰে ওলোৱাতহে চবেও মানে মেকআপ কৰাত মানে ব্যস্ত আৰু গোটেই মানে ঘৰ মানে ঠাঞ্চা পাঞ্চা হৈ আছে আহিয়ে মানে এইবিলাক কৰিম আৰু এতিয়া যাওঁ মানে দিনৰ 3টা বজাতে যাম বুলি কৈছিলো কিন্তু সময় ক'ত আৰু নহয়েই যাম বুলি ভাবিলেও মানে এইটো সেইটো কৰোঁতে কৰোঁতে মানে দেৰিয়ে হৈ যায় এতিয়া 6:30 হ'লে চাগে ক'ত 3টা বজাত বুলি কৈছিলো আৰু এতিয়া 6:30 হৈ গ'ল বন্ধুসকল তেতিয়াহ'লে বলকচোন আপোনালোককো লগত লৈ যাম যিমানখিনি সুবিধা পাৰোঁ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম বন্ধুসকল বিয়াটো দিনতে হৈ গৈছে কাৰণ পেহা নেপালী আছিলে আৰু নেপালী নিয়মতে মানে কৰিছে আৰু দৰা ঘৰীও যিহেতু একচেপ্ট কৰিছে এই নিয়মটো মোক সঁচাই বহুত ভাল লাগিছে আজি দিনৰ ভাগতে মানে 12টা বজাৰ আগে বোলে নিয়মটো মানে সম্পূৰ্ণ কৰা মেলা হৈ গৈছে আমিতো বিয়াটো দেখা নাপালোঁ বাৰু উপায় নাই আৰু এতিয়া যাওঁগৈ বন্ধুসকল আৰু আমাৰ ঘৰৰ কাষতে ভৱন আছে কিন্তু ইয়াতে হোৱা নাই অলপ দূৰত যাব লাগিব 1.5-2 কিলোমিটাৰমান আছে তেতিয়াহ'লে বলক যাওঁ বন্ধুসকল আহি পালোঁ বিবাহ ভৱনলৈ পিছে পিছে ভণ্টি মা আহি আছে আৰু ল'ৰা ছোৱালীকেইটাতো দৌৰ মাৰিলে আৰু এই ভৱনটো কেনেকুৱা পাই লৈছে ভৱনটোৰ নাম হয় কল্যাণম ভৱন কইনা দাদা মামাৰ ল'ৰা আহিলোঁ কইনাজনীৰ লগত কথা পাতিলোঁ এতিয়া বা ভনী ইয়াতে বহি কফি খাই আছোঁ মাহঁতে আগত আছে আমি 3জনী বা ভনী আহিছোঁ এজনী নাহিলে মাজুমতী অহা নাই তাইৰ অলপ অসুখ হ'ল কাৰণে আহিব নোৱাৰিলে আমি 3জনী আহিলোঁ আমাৰ 4জনী ছোৱালী আৰু কইনাজনীৰ ইহঁতৰ 5জনী বা ভনী গোটেইকেইটা মানে বহুত মানে ক্ল'জ আমাৰ ক্ল'জ ফ্ৰেণ্ডো হয় ভণ্টি
ভণ্টিও হয় দেখা নাই লগৰীয়া হয় দেখাই দিয়া অলপ আমাৰ তিনিজনীক আজি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দীপা লালু চুমি ৰহা সৰু ভণ্টি 3 নম্বৰ मटका साथ कॉफी मीठा पान ज्यादा पान जिन्हें जी खाब पारे हस्पाजर सासू बढ़िया लगे जर्दा मीठा चाहिए जर्दा चाहिए आपको मीठा चाहिए बस देखाला अपना पत्ती मैंने केनेকুৱা ধৰণৰ ভিডিও হৈ গ'ল স্মাইল কেনেকুৱা লাগিলে আজি বিয়া হয় না 3 নম্বৰ বাইদেউ हालिन कोने হয় बेबी হয় फुटे সৰু বাচ্চা মানে হিটো সৰুৱে আৰু সৰু বাচ্চা দেখাবলে আৰু ভাল পায় কি নিজে সৰু আৰু বেবি কোনে হয় হালিন কোন হয় মাইনা মাইনা হা কথা কয় কি কৈছে অনকল মা আৰু ল'ৰাটো মানে খাবৰ কাৰণে বহিব ক'লোঁ আৰু মাহঁতে এইফালে ভাত খাই আছে আমি অলপ দেৰিকৈ খাম আহি পাইছোঁৱেই দেৰিকৈ আৰু সেইকেইজনী চাহ মানে লেকচাৰ মাৰি আছে গোটেই গাঁৱৰ মানুহে আহিছে ন আমাৰ
ভালে লাগিছে ন ৰেচিপি টেষ্টি হৈছে চাগে মই খোৱা নাই কিন্তু মা আৰু ল'ৰা মানে বহিলে খাবৰ কাৰণে আৰু ভণ্টিয়ে মিঠাই টেষ্ট কৰিছে কি ৰসমলাই খোৱা কিন্তু ধুনীয়া হৈছে ন একবাৰ বলকচোন দেখাই দিওঁ কি কি ৰেচিপি আছে তেওঁলোকৰ মই এতিয়া খাই লোৱাটো ভাল নেকি পলমো হৈছে যিহেতু ঘৰত যাব লাগিব মোৰ ডগীকেইটা আছে প্লেটটো লৈ লৈছোঁ ইয়াতে আছে নেম্বু বিট গাজৰ চাটনি তিঁয়হ আৰু এইফালে আছে বন্ধাকবি মানে চালাডৰ আইটেম চালাড নলওঁ এতিয়া ইয়াতে আহিছোঁ বেঙেনা ফ্ৰাই আছে লৈ লওঁ বেঙেনা ফ্ৰাই মোৰ প্ৰিয় ৰেচিপি হয় বেঙেনা ফ্ৰাই খাই খুবেই ভাল লাগে মোৰ তিনিটাই লৈ কি হয় এইটো বেঙেনা ফ্ৰাই নেকি নাজানো ইয়াতে টেষ্টে বনানা আছে বাটাৰ নান এটা কি পানীৰ নেকি পানীৰ ততে ল'বি খাই লোৱাটোৱেই ভাল সোনকালে অঁ খাই লওঁ আৰু ইয়াতে লৈ চিকেনটো লৈ লওঁ হা মটন তাৱা এইটো অলপ গ্ৰেভি আৰু মটন লৈ লওঁ মোৰ মটন তাৱা এটা পুৰা প্লেটটোৱে মানে ভৰাই ক'ৰ পৰা মানে আৰম্ভ কৰি চাওঁ প্ৰথমত মই ষ্টাৰ্ট কৰোঁ পনীৰৰ মই নাখাওঁ পনীৰ টেষ্টি হৈছে কিন্তু ন ভাত চব্জি নাই টেষ্টি হৈছে ন ভাত চব্জি অঁ দিনৰ অঁ গ'ল এই কইনাৰ ডাঙৰ বা হয় মোৰ ফ্ৰেণ্ড বেষ্টি তাৰ প্ৰব্লেমৰ কথা কৈ আছে আৰু ইমান দেৰিকৈ আহিছে এইমাত্ৰ লগ পাইছোঁ আৰু সৌজনী 4 নম্বৰ ছোৱালী কইনাজনী একমাত্ৰ সৰু তাই 5 নম্বৰ ছোৱালী 5টা ছোৱালী বন্ধুসকল আমাৰ ভাত পানী খোৱা মেলা হৈ গৈছে এতিয়া অলপ বহি আৰু এনজয় কৰি আছো বিয়াৰ সকলোকে চাই আছে আমাৰ মহিলাখিনি কি মানে বহুত বেয়া আদত কোনে কি পিন্ধিছে কোনে কেনেকুৱা সাজি কাচি আহিছে সেইবিলাকে মানে চোৱা যায় আৰু গোটেই ঘৰৰ মানুহখিনি আহিছে যিহেতু সকলোকে আজি লগ পালোঁ সকলোৰে লগত মানে কথা চথা পাতি আছো এনেকুৱাই এতিয়া লাহেকৈ আমাৰো ওলাবৰ হৈছে কইনাৰ মামী হয় এনেকুৱা বিউটিফুল লাগিছে দেই ধুনীয়া লাগিছে আজি
ভাত চাত খালোঁ খাই মেলি এতিয়া ভাবিলোঁ মিঠা পানকে অলপ খাই লওঁ মাও বোলে মিঠা পান খাই আহিলোঁ এইফালে মিঠা পান বনাই আছে পান চাওঁ ইমান কেইটা বনাই আছে একেলগে গাড়ীখন যেন অঁতৰাই দিয়ে কি গাড়ীখন নাই বহুত দিনৰ মূৰত লগ হৈছে না নাই কিমানমান বছৰ হ'ল আমাৰ মানে ফেচ টু ফেচ যোৱা মানে গাড়ীখন নাই গাড়ীখন গৰমত অনুৰোধ কৰা হৈছে যেন গাড়ীখন অঁতৰাই দিয়ে বেলেগ ক'তো ওলোৱা আৰু সোমোৱাত অসুবিধাৰ সৃষ্টি হৈছে সঁচা গেটৰ নিজৰ ঘৰৰ চব গেটতে আমাৰ আছে পইচা নাই তাতে যোৱাৰ লগে লগে পুৰা অকলশৰীয়া হৈ যায় চবেই আহিলে সেইটো কথা আমি সেইবিলাকে কথাই কৈ থাকোঁ বাই ভনীয়ে লগ পালে মানে সেইবিলাক কথাই ওলায় বন্ধুসকল এতিয়া ৰাতি 9টা বাজিলে আৰু সকলোৰে পৰা বিদায় লৈ এতিয়া গৈ আছোঁ ঘৰলৈ আৰু এজনী এফবিৰ বান্ধৱী লগ পালোঁ তাইৰ লগত ঢেৰ কথা পাতিলোঁ এইজনী হয় তাইৰ নাম কবিতা আৰু শেষত আজি ভণ্টি ৰিচিপশ্যনৰ ব্লগটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ আজিলৈ ইমানে বাই বাই ঘৰ যাব লৈছোঁ